হাই গুড মৰ্ণিং সকলোৰে চাগে ভালেই নহয়নে। মই আজি আপোনালোকক বিশেষ এবিধ বস্তু দেখুৱাবলৈ লৈছোঁ। এয়া হ'ল হালধি গুড়ি কৰি পেলাই মই ৰসটো উলিয়াই চেপি ধুনীয়াকৈ বৰফ কৰি থৈ দিওঁ ফ্ৰিজাৰত, আৰু সদায় ৰাতিপুৱা 2 পিচকৈ লওঁ, লৈ পানীৰ লগত মিহলাই নেমু সৈতে এনেকৈ খাওঁ। আপোনালোকেও এনেকৈ খাব। গাৰ বিষ, ভৰি বিষ বা পেটৰ কাৰণেও, স্বাস্থ্যৰ কাৰণে খুব ভাল। ৰাতিপুৱা যদি খালী পেটত হালধি খাব পাৰে খুবেই ভাল হয় বেমাৰ আজাৰৰ কাৰণে। সেয়েহে মই খাওঁ আৰু ভাবিলোঁ আপোনালোকতো শ্বেয়াৰ কৰি দিওঁ। আপোনালোকেও এনেকৈ বনাই থ'ব হালধি গুড়ি ৰস উলিয়াই পেলাই, আৰু কেতিয়াবা মাছৰ লগতো খাব পাৰিব। এনেকৈ তৰকাৰীখন বনাই হালধি গুড়িৰে মাছৰ তৰকাৰীও বনাই খাই খুবেই সোৱাদ লাগে, হেল্ডি হয়। আহকচোন আমি এতিয়া কেনেকৈনো বনাইছোঁ, হালধি বৰফ কৰি থৈছোঁ কেনেকৈ, সেইখিনি আপোনালোকক দেখুৱাই দিওঁ আহক। এয়া মই কেঁচা হালধি লৈছোঁ, ধুনীয়াকৈ বাকলি এৰুৱাই ধুই লৈছোঁ, আৰু এইফালে মিক্সি জাৰত দিছোঁ, পিচি ৰসখিনি উলিয়াই লওঁ। এয়া চাওক, মই হালধিৰ ৰস উলিয়ালোঁ, উলিয়াই ধুনীয়াকৈ চেপি লৈ বৰফ কৰি ষ্ট'ৰ কৰি থৈ দিছোঁ। এনেকৈ থৈ দিলে আপুনি এবছৰলৈকে খাব পাৰিব। মই আজি 3-4 মাহ হৈ গ'ল থৈ দিয়া, আৰু আছে যেনিবা হালধিত, আৰু মই পিচি পেলাই ৰসখিনি এনেকৈ উলিয়াই থ'ম। গাৰ বিষৰ কাৰণে ভাল হয়, সেয়েহে মই খাওঁ সদায় ৰাতিপুৱা 2 পিচকৈ দি পেলাই পানীৰ লগত মিহলাই। আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। আপোনালোকেও এনেকৈ বৰফ কৰি পেলাই ষ্ট'ৰ কৰি থৈ দিব পাৰে। হালধি বছৰ দিনটো নাপায়, গতিকে আপুনি যেতিয়া পায় তেতিয়া আনি পেলাই এনেকৈ থৈ দিব, আৰু গোটেই বছৰটো ব্যৱহাৰ কৰিব পাৰিব দেই।